का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ মাটি আৰু জলবায়ু কৃষিজাত শস্যৰ লগতে বিভিন্ন উদ্যান শস্যৰ খেতিৰ বাবেও বৰ অনুকূল। সেইবাবে ৰাজ্যখনত ধান, মাহ, সৰিয়হ, কুঁহিয়াৰ আদি কৃষিজাত শস্যৰ উপৰিও ফল-মূল, ফুল, বিভিন্ন শাক-পাচলি, মছলাজাতীয় শস্য, বনৌষধি আৰু সুগন্ধি উদ্ভিদ আদিৰ খেতিৰ বাবেও যথেষ্ট সম্ভাৱনা নিহিত হৈ থকা দেখা যায়। উদ্যান শস্যৰ ক্ষেত্ৰখনত নতুন নতুন প্ৰযুক্তি কৌশলৰ উদ্ভাৱন আৰু ইয়াৰ প্ৰয়োগৰ ফলত কৃষকসকলে এইবিলাক শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। গ্ৰীষ্মকালীন বতৰত হোৱা শাক-পাচলিসমূহৰ ভিতৰত বেঙেনা হ'ল এবিধ অতি পুষ্টিকৰ আৰু লাভজনক পাচলি। ইয়াত যথেষ্ট পৰিমাণে ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। বজাৰত অধিক চাহিদা আৰু লাভৰ সম্ভাৱনা থকাৰ বাবে বেঙেনা খেতিয়ে কৃষকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। বেঙেনাত শৰীৰৰ বাবে উপকাৰী বিভিন্ন ধৰণৰ পোষক মৌল যথেষ্ট পৰিমাণে পোৱা যায়। প্ৰতি 100 গ্ৰাম বেঙেনাত থকা পোষক মৌলৰ পৰিমাণ হ'ল এনেধৰণৰ: শক্তি 35 কেলৰি, প্ৰটিন 0.82 গ্ৰাম, কাৰ্বহাইড্ৰেট 8.64 গ্ৰাম, পটাছিয়াম 188 মিলিগ্ৰাম, স্নেহ পদাৰ্থ 0.23 গ্ৰাম, কেলছিয়াম 6 মিলিগ্ৰাম, সোডিয়াম 1 মিলিগ্ৰাম, ভিটামিন চি 1.3 মিলিগ্ৰাম, ভিটামিন B6 85 মাইক্ৰগ্ৰাম, ভিটামিন কে 2.9 মাইক্ৰগ্ৰাম, আহ বা ফাইবাৰ 2.5 গ্ৰাম। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰ কৃষকসকলেও ব্যৱসায়িক ভিত্তিত শাক-পাচলিৰ খেতি কৰা দেখা যায়। জিলাখনৰ মঙলদৈ কৃষি মহকুমাৰ অন্তৰ্গত বান্দিয়াচাপৰি, বাঘপৰি, মোৱামাৰী, গেৰিমাৰী, চেৰেংচাপৰি ইত্যাদি গাঁৱৰ কৃষকসকলে বিভিন্ন শাক-পাচলিৰ খেতি কৰা দেখা যায়। বান্দিয়াচাপৰি গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক আলী আকবৰে 1.5 বিঘা মাটিত উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰি বেঙেনাৰ খেতি কৰাৰ কথা আমাক জনায়। উন্নত পদ্ধতিৰে কৰা বেঙেনা খেতিডৰাৰ কৃষি কাৰ্য প্ৰতিপালন, শস্য ৰক্ষা আৰু বিপণন সম্বন্ধে যুৱ কৃষক আলী আকবৰে আমাৰ আগত এইদৰে কয়। এনে আগতে আমি হাল মাৰিছো, ট্ৰেক্টৰেৰে হাতকাৰে দুচাচ মাৰিছো দুবাৰকে। মাৰাৰ পিছত এসপ্তাহমান ৰখাই দিছো। এসপ্তাহমান ৰখোৱাৰ পিছত আকৌ ৰটভেটাৰে একচা মাৰিছো আৰু 2 দিনমান পিছত আকৌ অলপমান গোবৰ চবৰ ছিটোৱাৰ পিছত আকৌ একচা মাৰিছো। মাৰি কিনে তাৰ মাজতে আমি মটৰ মাহ যে আছে, মটৰ মাহ পেলাইছো এইটো খেতিত। এইটো কোন মাহত কৰিছিলে? কাতি মাহত কৰিছিলো। আচ্ছা, তেতিয়া মটৰ খেতি তেতিয়া কৰিছিলে? তেতিয়া মই মটৰ খেতি কৰিছিলো। আচ্ছা, মটৰ খেতি যেতিয়া 1 মাহমান হোৱাৰ পিছত তেতিয়া মই আকৌ বেঙেনা পুলিটো তাৰ মাজে মাজে ৰুই দিছো। তো মটৰ খেতি যেতিয়া উঠি গ'ল, মটৰ খেতি উঠি যোৱাৰ পিছত আকৌ মটৰ খেতিৰ গছখিনি গোটেইখিনি আমি নিগনি কৰি পেলাই দিয়াৰ পিছত, সাৰ চাৰ মাৰাৰ পিছত তেতিয়া আকৌ বেঙেনা খেতি অলপ অলপকৈ মানে উঠাই আনিছোঁ। উঠাই অনাৰ পিছত তেতিয়া আকৌ সাৰ পানী দিয়াৰ পিছত তেতিয়া আমাৰ বেঙেনা খেতিটো আহি গ'ল। বেঙেনা খেতি অহাৰ পিছত তেতিয়া আকৌ আপোনাৰ যেতিয়া বেঙেনা লাগতীয়া অৱস্থাত হ'ল, এবাৰ ছিঙাৰ পিছত আৰু নেক্সট এবাৰ যেতিয়া ছিঙিম মই, তেতিয়া আকৌ ধুমুহাত মানে শিলা বৃষ্টিত অলপ মানে হেৰি হ'ল আৰু খেতিটো বেয়া কৰি দিলা। তাৰপিছত আকৌ আমি লেবাৰ চেবাৰ লগাই খুঁটা চুটা মাৰি খেতিটো আকৌ মানে অলপ সাৰ চাৰ দি আকৌ এতিয়া মানে হেৰি কৰি আছোঁ আৰু বেঙেনা উঠাই আছোঁ এতিয়া। এতিয়া মোটামুটি 4বাৰ মোৰ বেঙেনা ছিঙা হ'ল। মাজতে এবাৰ বেয়া হৈ গ'ল আৰু শিলা বৰষুণৰ কাৰণত। তাৰপিছত আকৌ ভাল মানে ঠিক ভাল হৈ গ'ল। এতিয়া আকৌ ভাল কোৱালিটি লৈ আহিছে আৰু মোৰ খেতিটো।
আচ্ছা এইটো বেঙেনা খেতিত মানে যেতিয়া মটৰ খেতি কৰিছিল সেই মটৰ খেতিৰ মাজতে তাৰমানে বেঙেনা ৰুই দিছিলোঁ। আচ্ছা এইটো বীজ আপুনি বীজ কেতিয়া সিঁচিছিলে? যেতিয়া মই পুলি বাৰীত বীজ সিঁচিছে নে ইয়াতে সিঁচি দিছে? নহয়, বেলেগত মই পুলি পেলাইছোঁ। যেতিয়া মই মটৰটো ইয়াত ৰুইছোঁ, মটৰ ৰোৱাৰ 20 দিন আগতে মই পুলিটো পেলাইছোঁ বেলেগত। এইটো পুলি যেতিয়া ডাঙৰ হৈছে, মটৰটো 15 দিনমান পিছত যেতিয়া পুলিটো ডাঙৰ হ'ল, মটৰৰ মাজে মাজে ৰুই দিছিলোঁ মই। কিমান দিনীয়া পুলি লগাইছিলে? এইটো 1 মাহৰ পুলি লগাইছিলোঁ। কেইপাত হয় 1 মাহত? 5 পাত 6 পাত তেনেকুৱা হৈছিল। আৰু এইটো কোন মাহৰ কথা? তো আঘোণ মাহত লগাইছিলোঁ মই। আচ্ছা, তাৰপিছত এইটো সাৰ কি কি দিলে আৰু কিমান দিলে? সাৰটো আগত যেতিয়া মই হাল মাৰিছিলোঁ তেতিয়া 1.5 বিঘা মাটিত 3 টেলাৰ গোবৰ দিছিলোঁ। তাৰপিছত 6 কিলো ইউৰিয়া আৰু 15 কিলো DRP দিছিলোঁ। আৰু হিমোচিয়াল দানা বুলি কয়, এইটো 5 কিলোকে দিছিলোঁ বিঘাত। আৰু এই পটাছ দিয়া নাই? পটাছটো দিছোঁ 6 কিলো। এই সাৰখিনি কেতিয়া দিছিলে? সাৰখিনি যেতিয়া আমাৰ মটৰ মাহটো উঠি গৈছে, উঠি যোৱাৰ এসপ্তাহ পিছতহে দিছোঁ মই। আৰু পুলিটো কেতিয়া ৰুইছিলে? পুলিটো 1.5 মাহ আগত ৰুইছিলোঁ। পুলি ৰোৱাৰ 1.5 মাহ পিছত আমি সাৰটো দিছোঁ। সাৰটো দি কিনে নিগেনি কৰি দিছোঁ। সাৰটো কেনেকৈ দিছিলে? সাৰটো ছিটাই দিছোঁ আমি। কিহৰ লগত ছিটাইছে? গোবৰৰ লগত। গোবৰ অলপ, শুকান গোবৰ অলপ লগত লৈ মিহলাই 2 দিনমান ৰাখি 2 দিন পিছত ছিটাই দিছোঁ। 3টা সাৰে একেলগে মিলাই লৈছোঁ? একেলগতে মিলাই লৈছোঁ। বেঙেনা খেতিৰ বাবে ওখ ৰ'দ খাই বালিচহীয়া পলসুৱা মাটিয়েই উত্তম। অতিৰিক্ত পানীভাগ ওলাই যোৱাৰ ব্যৱস্থা থাকিলে পলসুৱা মাটিটো ইয়াৰ খেতি কৰিব পৰা যায়। বেঙেনা খেতিৰ বাবে উন্নত জাতৰ শস্যবোৰ হৈছে এনেধৰণৰ: পুছা পাৰ্পল ৰাউণ্ড, পুছা পাৰ্পল লং, পুছা পাৰ্পল ক্লাষ্টাৰ, পুছা ভৈৰৱ, পুছা ক্ৰান্তি, কল্যাণপুৰ, JC1, JC2, পণ্ট সম্ৰাট, BW12, BW34 ইত্যাদি। এইবিলাক উন্নত জাতৰ বেঙেনাৰ শস্যৰ বাহিৰেও বহু কৃষকে জনপ্ৰিয় থলুৱা জাত যেনে বৰ বেঙেনা, ভোলা বেঙেনা, বেলুন বেঙেনা, খাৰুৱা বেঙেনা, ছাগলী শিঙীয়া বেঙেনা, কুচিয়া বেঙেনা, কণী বেঙেনা আদিও ঠাই বিশেষে কৃষকসকলে কৰা দেখা যায়। এইবিলাকৰ উপৰিও আজিকালি বজাৰত সহজতে উপলব্ধ হোৱা হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ বেঙেনাৰ সঁচ ব্যৱহাৰ কৰিও কৃষকসকলে ব্যৱসায়িকভাৱে বেঙেনাৰ খেতি কৰা দেখা যায়। জিলাখনৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত শকজালি নামৰ গাঁওখনৰ এজন প্ৰগতিশীল যুৱ কৃষক জৰীপ আলীয়ে প্ৰায় 3 বিঘা মাটিত উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি বেঙেনাৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত পদ্ধতিৰে কৰা থলুৱা জাতৰ বেঙেনা খেতিডৰাৰ কৃষিকাৰ্য আৰু বিপণন সম্বন্ধে যুৱ কৃষক জৰীপ আলীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। খেতি কৰিলেই নহ'ব, আৰু খেতিয়ক বুলি সাজি কিনে খেতি কৰি লাভ নাই। কাৰণ খেতি কৰিবলৈ খেতিৰ পৰা আমি কেনেকৈ টেকনিকৰ যোগেদি নিজে চাইণ্টিষ্ট পদ্ধতি খটুৱাই খেতিৰ পৰা আমি কেনেকৈ উপাৰ্জন কৰিব পাৰোঁ তাৰে এটা উদাহৰণ। তাৰে উদাহৰণ বুলি কোৱাৰ লগ লগ এই চাইছে ন, এই বেঙেনা, এই বেঙেনাটো আমি একচুৱেলি বেঙেনা হিচাপত কৰা নাছিলোঁ। এই বেঙেনাটো আমাৰ কৰা হৈছিল ইয়াত ফুলকবি। জুন মাহত লগোৱা হৈছিল। জুন, জুলাই, আগষ্ট মাহত যেতিয়া নেকি ফুলকবিটো মেচুৰ্ড হয়, ঠিক হোৱাৰ আগে আগে সেই খেতিত হাল নামাৰাকৈ বেলেগ ঠাইত বেড বনাই, বেডত চিট পেলাই কিনে পুলি বনাই যেতিয়া নেকি ফুলকবিটো হাৰভেষ্ট শেষ হোৱা অৱস্থা, সেইটো টাইমত চেম এই ফুলকবি খেতি খৰচেদি এইটো বেঙেনা ষ্টাৰ্ট কৰা হৈছে। ক'ব গ'লে এই ফুলকবিৰ মাজত 2.5 ফুট 3 ফুট ডিষ্টেঞ্চ দি কিনে এটাকে পুলি লগোৱা হয়। ক'ব গ'লে ইফালে 2টা ফুলকবি, ইফালে 3টা ফুলকবিৰ মাজত এটাকে পুলি ৰোৱা হৈছিল। আৰু এই পুলিটো ৰোৱাৰ আগে আগে ইয়াত কোনো সাৰ দিয়া নাছিল। মাত্ৰ এই কবি খেতিত যিখিনি সাৰ দিয়া হৈছিল সেই সাৰৰ ওপৰতে এই ফুলকবিটো ৰোৱা হৈছিল। গতিকে এয়া কয় মাল্টি ক্ৰপ বা ইণ্টাৰ ক্ৰপ বুলি কয়, এই ইণ্টাৰ ক্ৰপ।
আৰু যেতিয়া এই হেৰিটো বেঙেনাটো লগোৱা হ'ল এই বেঙেনাটো একচুৱেলি ইয়াৰ জাতটোক আমাৰ মানুহে থলুৱা বেঙেনা বুলিও কয়, কোনোবাই দেশী বেঙেনাও কয়, কোনোবাই বেলুন বুলিও কয়, তেনেকুৱা বহুকেইটা নাম আছে। কিন্তু এক কথাত ক'ব গ'লে দেশী বেঙেনাই বেছি কয় মানুহে। হয়, ভোলা বেঙেনাও কয়, বৰ বেঙেনা কয়। হয়, তে গতিকে যিয়ে নহওক কথাটো হ'ল বেঙেনা এবিধ এনেকুৱা ফল যি ফল এবাৰ লগাই 60 দিনত মেচুৰ্ড হয় আৰু 60 দিন পিছত ইয়াক হাৰ্ভেষ্ট কৰি তাৰপিছত সপ্তাহে সেই হিচাপত এটা মাহত 4 সপ্তাহ হাৰ্ভেষ্ট হয়। আৰু মাহ হিচাপত হিচাপ কৰিলে আমি যেনেকৈ ছেপ্টেম্বৰ মাহত লগাইছোঁ, অক্টোবৰ নৱেম্বৰত আমি হাৰ্ভেষ্ট শেষত আৰম্ভ কৰিছোঁ। ডিচেম্বৰ থাকিব, ডিচেম্বৰত 4 বাৰ, জানুৱাৰীত 4 বাৰ, ফেব্ৰুৱাৰীত 4 বাৰ, মাৰ্চৰ আধা দিনত যেতিয়া নেকি ফুল টেম্পাৰেচাৰ আহিব তেতিয়াহে বন্ধ হ'ব। সেইকাৰণে বেঙেনাৰ যদিও দাম কম যায় কিন্তু বেঙেনাক আমি আমাৰ গাই গৰু যেনেকৈ পোহোঁ, গাই গৰু যেনেকৈ এবাৰ জগাই কিনে আমি বাৰ ইয়াক খীৰাব পাৰোঁ, ঠিক ছেম আমাৰ বেঙেনা খেতিক গাই গৰুৰ লগত তুলনা কৰি কিনে খেতি কৰিব পাৰোঁ। বেঙেনাৰ পুলিবিলাক পুলিবাৰীত বীজ সিঁচি গজাই ল'ব লাগে। এবিঘা মাটিত ৰুবৰ বাবে প্ৰায় 100 গ্ৰাম বেঙেনাৰ বীজৰ প্ৰয়োজন হয়। পুলিবিলাকৰ বয়স 30 পৰা 35 দিন হ'লে পুলিবাৰীৰ পৰা সাৱধানে উঠাই মূল পথাৰত ৰুব লাগে। বেঙেনা ৰোৱাৰ বাবে বাছনি কৰা মাটিডোখৰ কেইবাবাৰো হালকোৰ মাৰি প্ৰয়োজনীয় চূণ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰি শাৰী শাৰীকৈ পুলিবোৰৰ ৰোপণ কৰিব লাগে। পুলিবোৰ প্ৰতিটো শাৰীত 2 ফুট ব্যৱধানত আৰু দুটা শাৰীৰ মাজত 2.5 ফুট ব্যৱধানত ৰুব লাগে। বেঙেনা খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ অনুমোদিত পৰিমাণ হ'ল এনেধৰণৰ: গোবৰ বা পচন সাৰ 1 কুইণ্টল, ইউৰিয়া 10 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 40 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 10 কিলোগ্ৰাম। বেঙেনা খেতিৰ উন্নত কৃষি পদ্ধতি, ইয়াৰ লাভজনক দিশ আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰীয়ে আমাক এইদৰে জনায়। এতিয়া আমি যিখন পথাৰত আছোঁ এখন অলপ ইয়াৰ মাটিৰ হেৰিটো হ'ল ওখ, মানে বাম চানকীয়া মাটি। গতিকে ইয়াত বিভিন্ন শাক পাচলিৰ লগতে মাকৈ, বিভিন্ন ফল মূল ইত্যাদি কৰা দেখা গৈছে। এতিয়া ইয়াতে বহুকেইজন কৃষকে বেঙেনা খেতিটো ব্যৱসায়িক দৃষ্টিভংগীত কৰা দেখা গৈছে আৰু তেওঁলোকে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰিছে। এতিয়া সাধাৰণতে বেঙেনা খেতি আমি দেখা পাওঁ যে উচ্চ উৎপাদনক্ষম জাত ব্যৱহাৰ কৰিও কৰে, বা আজিকালি যিবিলাক বজাৰত সহজতে উপলব্ধ বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰিও তেওঁলোকে বেঙেনা খেতি কৰে। আৰু এচাম কৃষক আছে যে যিসকলে আমাৰ যিটো থলুৱা জাত, সেই থলুৱা জাতটো কৰি তেওঁলোকে ভাল পায়। এতিয়া আমি আজি এইজন কৃষক জৰিপালি পথাৰত আমি দেখিলোঁ যে তেওঁ এইটো থলুৱা জাতৰ বেঙেনা, যিটো আমি ভোলা বেঙেনা কওঁ বা বৰ বেঙেনা কওঁ, বা আৰু বিভিন্নজনে বিভিন্ন নামত এইটো কয়। গতিকে এইটো থলুৱা জাতৰ কিন্তু উচ্চ উৎপাদনক্ষম, ই যথেষ্ট উৎপাদন দিয়ে। আৰু এইটো মূল পথাৰত পুলি ৰোৱাৰ 60 দিনৰ পিছৰ পৰাই ফল দিবলৈ আৰম্ভ কৰে আৰু প্ৰায় 4-5 মাহমান তাৰপাছত ফল দি থাকে। ইয়াতে আৰু এটা কথা মই মন কৰিলোঁ যে তেওঁলোকে এইটো ঠিক আমি কি বুলি ক'ম, ৰিলে ক্ৰপিঙো ক'ব পাৰোঁ বা ইণ্টাৰ ক্ৰপিঙো ক'ব পাৰোঁ বা মিক্স ক্ৰপিঙো ক'ব পাৰোঁ, যে তেওঁলোকে ফুলকবি আৰু বন্ধাকবি প্ৰথমবাৰ কৰাৰ পিছত এই বেঙেনা খেতিটো তেওঁলোকে কৰে। তাৰমানে ফুলকবিটো যেতিয়া পথাৰত থাকোঁতেই, হাৰ্ভেষ্ট কৰাৰ আগতেই এখেতে কি কৰিছিলে যে আগষ্ট মাহতে তেওঁ পুলি নাৰ্চাৰীত ডাঙৰ কৰি বেঙেনা পুলি, তাৰপিছত আগষ্ট মাহতে তেওঁ মানে মূল পথাৰত ৰুইছিলে আৰু 30 দিনীয়া পুলি তেওঁলোকে ৰুৱে। তাৰপাছত অক্টোবৰৰ শেষৰ পৰা তেওঁ প্ৰায় অক্টোবৰৰ শেষত নৱেম্বৰৰ প্ৰথমৰ পৰাই তেওঁ ছিঙিবলৈ আৰম্ভ কৰিছে। গতিকে ফুলকবি উঠি গ'ল আৰু তেওঁলোকে মানে সেই যিখিনি সাৰ বা যিখিনি নিউট্ৰিয়েণ্টছ কবিত ব্যৱহাৰ কৰিছিলে
সেই কবিত ব্যৱহাৰ কৰা নিউট্ৰিয়েণ্টখিনিৰ জৰিয়তে তেওঁলোকে এই বেঙেনা খেতিটো উঠিছে। সেইটো এটা লাভ হয়। আৰু তেওঁলোকে মানে জিৰ' টিলেজ, তেওঁলোকে নাৰ্চাৰীত বেঙেনা পুলিটো নাৰ্চাৰীত সিঁচি বেঙেনা পুলিটো ডাঙৰ কৰি 30 দিনৰ পিছত মূল পথাৰত য'ত কবি আছিলে তাতে তেওঁলোকে উইদাউট টিলেজ, কোনো আৰু শাল কোৰ নমৰাকৈ তাতে তেওঁলোকে ৰুই দিছিলে। গতিকে সেইটো এটা লাভ হয়। এই সময়টোত বেঙেনা খেতিত ঠিক তেনেকুৱা বেছি পোক পৰুৱা বেমাৰ আজাৰৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা নাই। গতিকে তেওঁলোকৰ খুব কম খৰচতে এই বেঙেনা খেতিখিনি উঠিছে আৰু ইয়াৰ পৰা যথেষ্টখিনি লাভ পাব বুলি তেওঁলোক আশাবাদী। আৰু বেঙেনাৰ গোটটো দেখিলেও বৰ মনোৰম, দেখিবলৈও ভাল লাগিছে। আৰু তাৰ যিটো ৰং বা কালাৰৰ যিটো শ্বাইনিং এটা হেৰি আছে, সেইটো তেওঁলোকে গোবৰ ব্যৱহাৰ কৰিছে যথেষ্ট পৰিমাণে, তাৰ পৰা সেইটোৱেও সহায় কৰিছে বুলি কৈছে। আৰু গছবিলাকৰ গঠন, বেঙেনাত যিটো সাধাৰণতে বেক্টেৰিয়েল উইল্ট হওক, ফাংগেল উইল্ট হওক, সেইটো আমি ইয়াত দেখা পোৱা নাই। সেইটো কাৰণে আচলতে বেঙেনা খেতিডৰা যথেষ্ট ভাল হৈছে আৰু তেওঁলোকে ইয়াৰ পৰা যথেষ্ট লাভ পাব বুলি তেওঁলোকে আশাবাদী। আৰু এতিয়া বৰ্তমান পাইকাৰী বজাৰতো 20-22 এনেকুৱা ধৰণৰ চলি আছে বুলি তেওঁলোকে কৈছে। মাকৈ খেতিৰ বাবে পানী জমা নোহোৱা, বালিচহীয়া, পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে। নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটি এই খেতিৰ বাবে বৰ উপযোগী। মাকৈ খেতি বছৰটোৰ দুয়োটা বতৰতে অৰ্থাৎ খাৰিফ আৰু ৰবি দুয়োটা শস্যৰ বতৰতে কৰিব পাৰি। মাকৈ খেতিৰ বাবে বিঘাই প্ৰতি 3 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰী শাৰী পদ্ধতিত এই খেতি কৰিলে শাৰীৰ পৰা শাৰীলৈ 60 পৰা 70 চেণ্টিমিটাৰ আৰু বীজৰ পৰা বীজলৈ 20 পৰা 25 চেণ্টিমিটাৰ দূৰত্বত বীজ সিঁচিব লাগে। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হলে অনুমোদিত পৰিমাণত জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰে প্ৰয়োগ কৰিব লাগে। মাকৈ খেতিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ বা গোবৰ 6 কুইণ্টল, ইউৰিয়া সাৰ 18 পৰা 24 কিলোগ্ৰাম, একক ছুপাৰফছফেট সাৰ 33 কিলোগ্ৰাম, মিউৰেট অফ পটাছ সাৰ 8 কিলোগ্ৰাম। দলগাঁও কৃষি মহকুমাৰ ভকতপাৰা কৃষি চক্ৰৰ অন্তৰ্গত খগজানী নামৰ গাঁওখনৰ আন এজন প্ৰগতিশীল যুৱ কৃষক জৰীফ আলীয়ে বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত মাকৈৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। ব্যৱসায়িকভাৱে কৰা মাকৈ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে উদ্যমী কৃষক জৰীফ আলীয়ে আমাক এইদৰে জনায়। তাৰমানে আমাৰ ফেমিলিৰ মানুহ যি এটা পৰিয়ালৰ যদি যায় 4 বা 5টামান পৰিয়াল আছে, থকাৰ পিছত শালি ধানৰ খেতিখিনি কৰি উঠি তাৰপিছত মাটিখিনি এনেই বহি থাকে। গতিকে সেই মানুহখিনি কামত লগোৱাৰ কাৰণে আমাৰ যিটো চব্জি আছে বিকল্প যিটো ললেন মাটিখিনি এটা বছৰত যাতে 2টা খেতি হয় সেই হিচাপতে মাকৈ খেতিটো কৰা হৈছে। আৰু 1 বিঘা মাটি মাকৈ খেতি কৰিলে আমি যিটো সচৰাচৰ ক'ব গ'লে শালি ধানত যিখিনি খৰচা যায় সেইখিনি খৰচা কৰি উঠি যিখিনি আমাৰ লাভ হয় হিচাপ কৰিলে তাতকৈ মাকৈ খেতিটোৰ লাভটো বেছি হয়। সেই হিচাপতে আমি শালি ধানৰ পিছত সেই মাটিখিনি মাটিডৰা কামত লগোৱাৰ কাৰণে আমি মাকৈ খেতি কৰিছোঁ। আৰু 1 বিঘা মাটি মাকৈ খেতি কৰিলে সচৰাচৰ যায় আমাৰ তাৰমানে 2 কিলোমান বিধান যায় আৰু মোটামুটি অলপমান সাৰো যায়। সেই হিচাপত মিলাই কিনে লেবাৰ দি কিনে হাৰভেষ্ট কৰাকলৈকে ঘৰত আহি একদম মৰা মাৰাকলৈকে প্ৰায় 6,000 পৰা 7,000 টকা এটা খৰচা হয়। গতিকে 6,000-7,000 টকা এটা আমি খৰচা কৰিলে 1 বিঘা মাটিত মোটামুটি 10 পৰা 15 কুইণ্টেল প্ৰডাকশ্যন হয়। এইটো কিন্তু শালি ধানৰ ক্ষেত্ৰত, চব্জি ক্ষেত্ৰত অলপ বেছি হয়। গতিকে যায় 10 পৰা 15 মানে ইয়াৰ মাজত কৰিলে 13 কুইণ্টেলমান প্ৰডাকশ্যন আহে। 13 কুইণ্টেল প্ৰডাকশ্যন আহিলে 1 কুইণ্টেলত 1500 বিকিলেও আমি মোটামুটি যায় 13,000 আৰু 6,500 হিচাপ কৰিলে 21,000-22,000 টকামান খৰচা আহে বেনিফিট। কিন্তু ইয়াৰ সলনি আমাৰ খৰচাটো হয় 6,000 পৰা 7,000 টকা। গতিকে 7,000 টকা আমি খৰচা বাদ দিলে 1 বিঘা মাটিত প্ৰায় 12,000 পৰা 15,000 টকা আমাৰ এটা লাভ হয়। সেই ক্ষেত্ৰত চাব গ'লে যিটো শালি ধানৰ খেতিত হিচাপ কৰিলে আমাৰ 1 বিঘা মাটিত 4,000 পৰা 5,000 টকা এটা খৰচা হয়। 4,000-5,000 টকা খৰচা কৰি কিনে 1 বিঘা মাটিত 15 পৰা 20 মোন ধানহে হয়।
গতিকে যদি 15 মন ধান হয় 1 মন ধান আমি বিক্রি কৰিব গ'লে যাই 600 টকা পোৱা যায় 15 মনত হয় আৰু 18000 টকা যায় পোৱা যায় কিন্তু 18000 টকা পালে কি হ'ব একদম ধান মাৰাৰ পৰা একদম ঘৰত আনাকলৈকে হিচাপ কৰিলে প্ৰায় আমাৰ 8000 টকা খৰচা হৈ যায় হিচাপ কৰিলে যায় মাকৈতকৈ ধানত বেনিফিটটো কম সেই হিচাপতে মানুহে যদিও আমাৰ শালি ধানটো হিমান ইন্টাৰেষ্ট নেদে তাতকৈ কিন্তু মাকৈ খেতিটো ইন্টাৰেষ্ট অলপ বেছিকৈ দিয়ে এবিঘা মাটিৰ মাকৈ খেতিত 6000ৰ পৰা 8000 পৰ্যন্ত গছ হোৱা দেখা যায় প্ৰতিজোপা মাকৈ গছত সাধাৰণতে এটাৰ পৰা দুটা পৰ্যন্ত ফল লগা দেখা যায় এই ফলবিলাকক ইংৰাজীত কোপ বুলি কোৱা হয় উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰিলে বিঘাই প্ৰতি 12 কুইণ্টলৰ পৰা 16 কুইণ্টল পৰ্যন্ত মাকৈৰ খেতি কৰিলে উৎপাদন পাব পৰা যায় মাকৈৰ ফলবোৰৰ ঢাকনি পাতবোৰ পাতল হালধীয়া বৰণৰ হৈ অহাৰ লগে লগে ফলবোৰ ছিঙিব লাগে গোটেই গছজোপা সম্পূৰ্ণ শুকোৱাৰ পিছত শস্য চপালে উৎপাদন হ্ৰাস পোৱাৰ আশংকা থাকে মাকৈৰ ফলবিলাক ছিঙি অনাৰ পিছত বাকী থকা সম্পূৰ্ণ গছজোপা কৃষকসকলে উৎকৃষ্ট পশুখাদ্য হিচাপে ব্যৱহাৰ কৰে গাঁও পৰ্যায়ত ইয়াৰ চাহিদা যথেষ্ট বেছি এনেকুৱা 1 বিঘা মাটিত হোৱা মাকৈ গছ পশুখাদ্য হিচাপে 1000 টকাৰ পৰা 1500 টকাত বিক্ৰী হোৱা দেখা যায় এই মাকৈ গছবিলাক সৰু সৰুকৈ কাটি উৎকৃষ্ট পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰা হয় মাকৈৰ খেতিত সম্ভাৱনীয়তা উন্নত কৃষি পদ্ধতি আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে যেনে মাকৈ খেতিত আমাৰ 18 পৰা 24 কিলো ইউৰিয়া লাগে আমাৰ যেটো সিঙ্গল সুপাৰ ফসফেট বা একক সুপাৰ ফসফেট হেতু 33 কিলো প্ৰতি বিঘাত লাগে আৰু মিউৰেট অফ পটাছ যেটো হেতু 8 কিলো মান দিলে হৈ যায় কিন্তু আমাৰ যেটো এইখিনিটো ৰাসায়নিক সাৰ কিন্তু তাৰ আগতে মাটিৰ টুকুৰাত জৈৱিক সাৰ বিঘাই প্ৰতি অতি কমেও 2 কুইণ্টল বা 3 কুইণ্টল মান দিব পাৰিলে যথেষ্ট ভাল তেতিয়া হলে জৈৱিক সাৰখিনিয়ে তাৰ মাটিৰ বাকি নিউট্ৰিয়েন্টখিনি গ্ৰহণ কৰাত যথেষ্ট সহায় কৰে পানী ধাৰণ ক্ষমতাটো বঢ়াই দিয়ে আৰু যিবিলাক বনবাদ হয় বনবাদখিনিও নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে মাকৈ খেতিৰ আৰু এটা তেওঁলোকে জনপ্ৰিয় হোৱাৰ কাৰণ হ'ল যে বিঘাৰ প্ৰতি তেওঁলোকে প্ৰায় 12 পৰা 16 কুইণ্টল পৰ্যন্ত কি বুলি কয় হেৰি পোৱা যায় উৎপাদন পায় এতিয়া 1 বিঘা মাটিত যদি প্ল্যান্ট হিচাপে বা গছ হিচাপে চোৱা যায় তেতিয়াহ'লে 6000 পৰা 8000 গছ তাত থাকে বুলি এটা সমীক্ষাই কৈছে আৰু প্ৰতিজোপা গছতে এটাকৈ মাকৈ লাগে কেতিয়াবা কিছুমান জাতত দুটাও হোৱা দেখা যায় কিন্তু এভাৰেজ আমাৰ এটাকৈ ধৰিলেও 12 কুইণ্টলৰ পৰা 16-17 কুইণ্টললৈকে মাকৈ উৎপাদন হয় যদি বাকিবিলাক সাৰ প্ৰয়োগ পানী এইবিলাক যদি ঠিকে থাকে যদি পোক পৰুৱা তেনেকুৱা প্ৰদুৰ্ভাৱটো বেছি নহয় তেতিয়াহ'লে কৃষকে যথেষ্টখিনি লাভ পায় এটা তেওঁলোকৰ বিঘাই প্ৰতি 6000 পৰা 7000 টকা খৰচ হয় কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে 15-16 লৈকে মানে ইনকাম পায় উন্নত পদ্ধতিৰে আৰু ব্যৱসায়িক ভিত্তিত মাকৈ খেতি কৰিলে কৃষকসকলে বিঘাই প্ৰতি কমেও 8000ৰ পৰা 10000 বা তাতোকৈ অধিক লাভ অৰ্জন কৰিব পাৰে কম খৰচতে আৰু কম কষ্টেৰে কৰিব পৰা এই মাকৈ খেতিৰ পৰা অধিক লাভৰ সম্ভাৱনা নিহিত হৈ থকাৰ বাবে কৃষকসকলৰ মাজত এই মাকৈ খেতিয়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা গৈছে किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात
बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।